পলিটিকেল থিয়ৰী পলিটিকেল থিয়ৰী শব্দৰ বিষয়ে আমি পঢ়িব লাগে আমি কিয় ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰিব লাগে Why do we study in political theory? এইটো খুব কমন কুৱেশ্যন পৰীক্ষাত আহি আছে যে আমি কিয় ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰিব লাগে সেইটো ৰাজনীতি বিজ্ঞান পঢ়িলে মানে আটাইতকৈ মূল বিষয় সেইটো নহ'ব জানো যে আমি কিয় ৰাজনীতিক তত্ত্ব অধ্যয়ন কৰিব লাগে ৰাজনীতি তত্ত্ব অধ্যয়নৰ গুৰুত্ব কি বা ৰাজনীতি তত্ত্ব অধ্যয়ন কৰিলে আমি কোনখিনি কথা জানিব পাৰোঁ সেই প্ৰশ্নটোৱেই কিতাপখনৰ তোমালোকৰ বেছিক কুৱেশ্যন কাৰণ এখন নামটোৱে পলিটিকেল থিয়ৰী বেছিক কুৱেশ্যন নহয় জানো এতিয়া আমি যদি চাওঁ ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক গোটেই ধ্যান ধাৰণাটো এইটো ক'ৰ পৰা আহিছে গ্ৰীচৰ পৰা ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি আমি কাক কওঁ এৰিষ্টটলক কৈছোঁ হয় নহয় ফাদাৰ অফ পলিটিকেল চায়েন্স বুলি কাক কৈছোঁ আমি এৰিষ্টটলক কৈছোঁ কিয় ফাদাৰ অফ পলিটিকেল চায়েন্স বুলি কৈছোঁ এৰিষ্টটলে প্ৰথমবাৰৰ কাৰণে ৰাজনীতি চৰকাৰ গণতন্ত্ৰ ন্যায়পালিকা অধিকাৰ স্বতন্ত্ৰতা এই সম্পৰ্কে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিল এটা স্পষ্ট ধাৰণা দিবলৈ চেষ্টা কৰিছিলে তেওঁ কৈছিলে তেওঁ যিখন পলিটিক্স নামৰ গ্ৰন্থ ৰচনা কৰিছে বিখ্যাত গ্ৰন্থ তাত তেওঁ এইখিনি কথা উল্লেখো কৰিছে আৰু কৈছে যে মানুহ কি বুলি কৈছে হিউমেন বিংছ আৰ ছ'চিয়েল এনিমেল এজ ৱেল এজ পলিটিকেল এনিমেল মানুহ সামাজিক প্ৰাণী একেলগে কিন্তু মানুহ কি প্ৰাণী বুলি কৈছে ৰাজনৈতিক প্ৰাণী বুলি কৈছে অৰ্থাৎ মানুহে সমাজ পাতি যেনেকৈ বাস কৰি থাকিব বিচাৰে অৰ্থাৎ সমাজ পাতি যেনেকৈ বাস কৰি থাকিব বিচাৰে মানুহে একেলগে সেই সমাজখন সংগঠিত ৰূপত সেই সমাজ এখন বাস কৰি থাকিবলৈ হ'লে তাত আইন কানুন সংবিধান নীতি হয়নে নহয় অধিকাৰ স্বতন্ত্ৰতা এইবিলাক বস্তু লাগিব নালাগে লাগিব নহয় এই কথাবিলাকো মানুহ যিটো সামাজিক প্ৰাণী সমান্তৰালকৈ কিন্তু মানুহ ৰাজনৈতিক প্ৰাণী অৰ্থাৎ মানুহে নিজৰ অধিকাৰ নিজৰ স্বতন্ত্ৰতা নিজৰ ন্যায্যতা এই গোটেই দিশবিলাক লৈ পেলাই মানুহ জীয়াই থাকিব বিচাৰে আৰু সেইকাৰণে মানুহে যিটো সমাজ পাতি বাস কৰি থাকিব বিচাৰে আৰু সমাজ এখন পাতি বাস কৰিবলৈ হ'লে সেই সমাজখনৰ নীতি নিয়ম এটা ব্যৱস্থা প্ৰণালীবদ্ধ এটা ব্যৱস্থা থাকিব নালাগিব এতিয়া আটাইতকৈ কথা হ'ল এই সমাজখন প্ৰণালীবদ্ধভাৱে প্ৰতিষ্ঠা কৰিব পৰা যিটো ব্যৱস্থা সেইটোকেই আচলতে ৰাজনৈতিক তত্ত্ব বুলি কোৱা অৰ্থাৎ চৰকাৰ এখনৰ যিটো উদ্দেশ্য লক্ষ্য সেই লক্ষ্য সম্পৰ্কে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা ছিষ্টেমেটিকেলি ষ্টাডি কৰা তাৰ লক্ষ্যটো যি আমাক প্ৰণালীবদ্ধ বা ছিষ্টেমেটিকভাৱে চৰকাৰখনৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে সেইটোকে আমি কি বুলি কৈছোঁ পলিটিকেল থিয়ৰী বুলি কৈছোঁ থিয়ৰী শব্দটো ক'ৰ পৰা আহিছে তোমালোকে জানানে গ্ৰীক শব্দ থিয়ৰিয়া শব্দৰ পৰা আহিছে যাৰ থিয়ৰিয়া শব্দৰ অৰ্থটো কি জানানে যিটো গ্ৰীক শব্দ থিয়ৰিয়া শব্দৰ পৰা আহিছে থিয়ৰী শব্দটো তাৰ অৰ্থটো হৈছে স্পষ্টভাৱে অধ্যয়ন কৰি কোনো এটা বিষয়বস্তুৰ গভীৰতাৰ মাজলৈ সোমাই যায় অৰ্থাৎ কোনো এটা বিষয়বস্তুৰ গভীৰতাৰে অধ্যয়ন কৰি সেই বিষয়বস্তুটো সম্পৰ্কে এটা স্পষ্ট ধাৰণা তৈয়াৰ কৰাটোকেই থিয়ৰী বুলি কৈছে অৰ্থাৎ থিয়ৰী মানে হৈছে এটা প্ৰণালীবদ্ধ অধ্যয়ন বা যিটো ছিষ্টেমেটিক ষ্টাডি আৰু ৰাজনৈতিক তত্ত্বই কি অধ্যয়ন কৰে চৰকাৰ সংবিধান ৰাষ্ট্ৰ গণতন্ত্ৰ ন্যায়পালিকা কাৰ্যপালিকা আমাৰ কি বুলি কয় গণতন্ত্ৰ ধৰ্মনিৰপেক্ষ এই এখন সমাজ সুন্দৰকৈ চলিবৰ কাৰণে ৰাজনৈতিক ব্যৱস্থা এটা সুন্দৰকৈ চলিবৰ কাৰণে চৰকাৰ এখন প্ৰণালীবদ্ধভাৱে চলিবৰ কাৰণে যিমানবোৰ দিশৰ প্ৰয়োজন এই আটাইবোৰ দিশৰ বিষয়ে ৰাজনৈতিক তত্ত্ব আৰু এইখিনিয়ে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ গুৰুত্ব তাৰমানে সেইকাৰণে ৰাষ্ট্ৰখনৰ বিষয়ে জানিবলৈ হ'লে চৰকাৰৰ বিষয়ে জানিবলৈ হ'লে সংবিধানৰ বিষয়ে জানিবলৈ হ'লে গণতন্ত্ৰৰ বিষয়ে জানিবলৈ হ'লে ন্যায়পালিকাৰ বিষয়ে জানিবলৈ হ'লে আমাৰ অধিকাৰৰ বিষয়ে জানিবলৈ হ'লে আমাৰ স্বতন্ত্ৰতাৰ বিষয়ে জানিবলৈ হ'লে আমাৰ কাৰ্যপালিকাৰ বিষয়ে জানিবলৈ হ'লে নাগৰিকত্বৰ বিষয়ে জানিবলৈ হ'লে সাৰ্বজনীন ভোটাধিকাৰৰ বিষয়ে জানিবলৈ হ'লে মানৱ অধিকাৰৰ বিষয়ে জানিবলৈ হ'লে সামগ্ৰিকভাৱে আমি কি অধ্যয়ন কৰিব লাগিব ৰাজনৈতিক তত্ত্ব অৰ্থাৎ ৰাজনৈতিক তত্ত্ব অধ্যয়নেৰে এই বিষয়বস্তুখিনি অধ্যয়নৰ এটা প্ৰণালীবদ্ধ স্পষ্ট ধাৰণা চিন্তা আমাক দিবলৈ সেইকাৰণে ৰাজনৈতিক তত্ত্ব অধ্যয়ন খুবেই প্ৰয়োজন ৰাষ্ট্ৰখনৰ বিষয়ে জানিবলৈ বা ৰাষ্ট্ৰখনৰ লগত জড়িত এই আটাইবোৰ দিশ যিখিনি মই অলৰেডি উল্লেখ কৰিছোঁ এই গোটেইখিনি কথা জনাত আমাক কিহে সহায় কৰে ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক পলিটিকেল থিয়ৰিটো ইম্পৰ্টেণ্ট হ'ল নে নাই ইন ডেপথ ষ্টাডি our constitution, our democracy, our freedom, liberty, equality, justice,
এইখিনি চিটিজেনশ্বিপ এই আটাইখিনি বিষয়ত কোনে সহায় কৰে আমাক অধ্যয়ন কৰাত পলিটিকেল থিয়ৰী আছে। গতিকে পলিটিকেল থিয়ৰী অধ্যয়ন কৰিলে আমি গোটেই বিষয়বস্তু এটা সাম্যক ধাৰণা বা স্পষ্ট ধাৰণা পাবলৈ হওঁ। আৰু থিয়ৰী মানে অৰ্থটোৱে হৈছে প্ৰণালীবদ্ধভাৱে কোনো এটা বিষয়ত অধ্যয়ন কৰা। এতিয়া তোমালোক কথাখিনি ক্লিয়াৰ হ'লনে? সব যেনেকৈ প্লেটোৱে যিটো দৃষ্টিভংগীয়ে কথাখিনি কৈছিল বা এৰিষ্টটলে যিটো দৃষ্টিভংগীয়ে কথাখিনি আগবঢ়াই অধ্যয়ন কৰিলেহে আমি ৰাষ্ট্ৰখনৰ বিষয়ে জানিব পাৰিম, সমাজখনৰ বিষয়ে জানিব পাৰিম, চৰকাৰখনৰ বিষয়ে জানিব পাৰিম, আমি নিজৰ অধিকাৰৰ বিষয়ে জানিব পাৰিম। পূৰ্বতে কিন্তু ৰাষ্ট্ৰৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানকে ৰাজনীতি বিজ্ঞান বুলি কোৱা হয়। যি বিজ্ঞানে ৰাষ্ট্ৰৰ বিষয়ে অধ্যয়ন কৰে সেই বিজ্ঞানকে ৰাজনীতি বিজ্ঞান বুলি কোৱা হৈছিল। কিন্তু ৰাজনীতি বিজ্ঞানে এইটো একেবাৰে সংকীৰ্ণ সংজ্ঞা বা শেষ সংজ্ঞা। কিন্তু বহল অৰ্থত যদি ৰাজনীতি বিজ্ঞানক আমি চাওঁ, ৰাষ্ট্ৰই মুখামুখি হোৱা, ৰাষ্ট্ৰই সন্মুখীন হোৱা, ৰাষ্ট্ৰক প্ৰভাৱান্বিত কৰা, চৰকাৰক প্ৰভাৱান্বিত কৰা, চৰকাৰৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে প্ৰভাৱান্বিত কৰা আটাইবোৰ দিশ, অৰ্থাৎ সমাজ জীৱনৰ সন্মুখীন হোৱা সকলোবোৰ দিশক প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰাটোকে আমি ৰাজনীতি বিজ্ঞান বুলি কওঁ। ঠিক আছে? হ'ব?